Hi everyone, welcome back to another day in my life as a teacher. আৰু আহক আজি আপোনালোকক মই এটা সৰুকে কাহিনী এটা শুনাও। সেইদিনা আছিলে ফেয়াৰৱেল আৰু যিমান পাৰে আমাৰ ষ্টুডেণ্টখিনিয়ে ঠিকছে এনজয় কৰিছিলে। দিনটোৰ শেষত এজনী ষ্টুডেণ্ট আহি পেলাই মোৰ হাতত এখন চিঠি দিলে আৰু চিঠিখনত লিখা আছিলে, কিন্তু চিঠি আজিকালি পিছে নিদিয়ে দেই, কিন্তু তাই দিছিলে। আৰু চিঠিখনত লিখা আছিলে, মেম আপোনাৰ চাগে মনত নাই, কিন্তু এদিন আপুনি ক্লাছৰ পিছত ৰখি মোক যিখিনি কথা বুজাইছিলে আৰু সেইটোৰ কাৰণে হয়তো আজি মই এইটো ছেমিষ্টাৰ কমপ্লিট কৰিব পাৰিলোঁ, এই ডিগ্ৰীটো কমপ্লিট কৰিব পাৰিলোঁ। থেংক ইউ ছ' মাছ মেম ফৰ এভৰিথিং। আপুনি যেন সদায় ভালে থাকে। কিমান যে ভাল লাগিছিলে এইখন পঢ়ি পেলাই, মই আপোনালোকক বুজাব নোৱাৰোঁ। আপুনি যদি এগৰাকী শিক্ষক, তেনেহ'লে মই আজি আপোনালোকক কৈছোঁ, কিপ গ'য়িং। কাৰণ আপুনি নাজানে আপুনি কাৰ জীৱন সলনি কৰি আছে। আপোনালোকৰো যদি কিবা কাহিনী আছে তেনেহ'লে মোক কমেণ্টত জনাবলৈ নাপাহৰিব।